সকলকে নমস্কাৰ জনাইছো। আজি আৰু এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। হয়, মই বিশেষকৈ যোনবিলাক ভিডিঅ' বনাও সেইবিলাক মই NLP ৰ ওপৰত বনাও। NLP মানে হৈছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। আমাৰ জীৱনত আমাৰ লগত যিকোনো ঘটনা ঘটিব পাৰে। এই ঘটনাটো ঘটাটো আমাৰ হাতত নাথাকে। কিন্তু আমি সেই ঘটনাটোত কেনেকুৱা ৰং দিওঁ বা আমি ঘটনাটো কেনেকুৱা কৰি পেলাও সেইটো থাকে সম্পূৰ্ণ আমাৰ নিজৰ হাতত। কোনোবা এজন মানুহে কৈছিল যে ঘটনা এটা ঘটাটো আমাৰ হাতত নাথাকে, কিন্তু ঘটনাটোত ৰং দিয়াটো আমাৰ হাতত থাকে। হয়, আজি মই NLP ৰ 5টা ফ্ৰেম বুলি কয় NLP ত। এনেকুৱা 5টা ফ্ৰেমৰ কথা ক'ম যিবিলাক আমি সচৰাচৰ আমাৰ জীৱনত ইউজ কৰি থাকো। আমাৰ লগত হৈ থকা দিনটোত ৰাতিপুৱাৰ পৰা গধূলিলৈকে যোনবিলাক ঘটনা আমাৰ লগত হৈ থাকে সেই ঘটনাবিলাকত আমি এই 5টা ফ্ৰেম ইউজ কৰো। আৰু এই 5টা ফ্ৰেম আমি য'ত ইউজ কৰিব নালাগে ত'ত ইউজ কৰো। কিন্তু য'ত যদি শুদ্ধভাৱে এইকেইটা যদি আমি ইউজ কৰিব পাৰো আমাৰ লগত ঘটা প্ৰত্যেকটো ঘটনাই পজিটিভ হ'বলৈ ল'ব। আমাৰ লগত ঘটা প্ৰতিটো ঘটনাই আমি বিচৰাৰ নিচিনাকৈ হ'বলৈ ল'ব। গতিকে আহক এই 5টা ফ্ৰেমৰ বিষয়ে গম পাওঁ। প্ৰথমটো ফ্ৰেম হৈছে কজ এণ্ড এফেক্ট। কজ এণ্ড এফেক্ট মানে হৈছে আমাৰ লগত ঘটা প্ৰত্যেকবিলাক ঘটনাই আমি বেলেগক দোষ দিওঁ, মানে ভিক্টিমহুড বুলি কয় এইটো। আমি আমাৰ লগত যিবিলাক ঘটনা ঘটে আমি সকলোৰ দোষবিলাক আনক দিওঁ। আমুকৰ কাৰণে মই পঢ়িব নোৱাৰিলো, আমুকটোৰ কাৰণে মই চাকৰি নাপালো, বা মোৰ ঘৰৰ অৱস্থা বেয়াৰ কাৰণে মই ভালকে পঢ়িব নোৱাৰিলো। সেইবিলাক আমি কি কৰো, দোষ দি পেলাই জীৱনটো আগবঢ়াই নি গৈ থাকো। এইটো হৈছে প্ৰথমটোকৈ কজ এণ্ড এফেক্ট। কিন্তু চাবচোন সফল ব্যক্তিসকলে কেতিয়াও তেনেকুৱা কথাবিলাক নকয় যে মই মোৰ ঘৰৰ অৱস্থা বেয়াৰ কাৰণে মই পঢ়িব পৰা নাছিলো। কিন্তু সফল ব্যক্তিসকলৰ আপুনি যদি কাহিনী তেওঁলোকৰ কাহিনী আত্মজীৱনী পঢ়ে তেতিয়া গম পাব তেওঁলোক কিমান কষ্টৰ মাজত ডাঙৰ হৈ পেলাই সফল হৈছিল। গতিকে আমি কি কৰো, আমি এই কজ এণ্ড এফেক্ট ফ্ৰেমত নিজকে জীৱনটো আগবঢ়াই নি লৈ যাওঁ। দুই নম্বৰ ফ্ৰেমটো হৈছে ৰিজাল্ট ভাৰ্চেছ এক্সকিউজ। ৰিজাল্ট ভাৰ্চেছ এক্সকিউজ মানে হৈছে কি হয়, ধৰি লওক আপুনি দুজন ব্যক্তিক কিবা এটা বস্তু আনিবলৈ পঠালে কোনোবা দোকান এখনৰ পৰা। তাৰ কি হয়, এজন ব্যক্তিয়ে যদি প্ৰথম দোকানখনত বস্তুটো নাপায় তেওঁ সেই দ্বিতীয় দোকানখন বা বেলেগ জেগাত গৈ বস্তুটো বিচাৰি নাযায় আৰু তেওঁ আহি আপোনাক ক'ব যে মই সেইখন দোকানলৈ গৈছিলো, তাত সেইটো বস্তু নাই। কিন্তু আনজন ব্যক্তিয়ে কি কৰে, বস্তুটো নোপোৱালৈকে আপোনাক বস্তুটো বিচাৰি হলেও কৰবাৰ পৰা আনি দিবই। গতিকে আমিও আমাৰ জীৱনটোত এই আমাৰ লগত হোৱা ঘটনাবিলাক বা যিকোনো বস্তুত আমি এক্সকিউজটোত বেছিকে গুৰুত্ব দিব নালাগে। আমি সদায় গুৰুত্ব দিব লাগে ৰিজাল্টটোত। আমি কি হয়, আমি প্ৰথম ব্যক্তিজনৰ নিচিনা হ'ব নালাগে যে এখন দোকানত বিচাৰিলো আৰু আমি ট্ৰাই নকৰো। আৰু প্ৰথম এটা কামে কৰিলো, সেইটোত যদি সফল নহওঁ পিছত আৰু আমি ট্ৰাই নকৰো, তেনেকুৱা হ'ব নালাগে। আমি দ্বিতীয় ব্যক্তিজনৰ নিচিনা হ'ব লাগে যে এখন দোকানত বস্তুটো নাপালো আৰু এখনত বিচাৰি যাওঁ, যদি সেইখনতো নাপাওঁ আৰু বেলেগ এখনত বিচাৰি যাম, কিন্তু বস্তুটো আমি আনিমেই। 3 নম্বৰ ফ্ৰেমটো হৈছে স্বাস্থ্যৰ ওপৰত, যোনটো হৈছে আমাৰ মাইণ্ড এণ্ড হেল্থ আৰ ওৱান চিষ্টেম। আপোনাৰ যদি মনটো ভালে থাকে আপোনাৰ স্বাস্থ্যটো ভালে থাকিব, মানে শৰীৰটো। আৰু আপোনাৰ যদি শৰীৰটো ভালে থাকে তেতিয়া আপোনাৰ মনটো ভালে থাকিব। আমাৰ শৰীৰটো আৰু মনটো এই দুটা একেই হয়। ধৰি লওক আপুনি এটা ৰাস্তাৰে গৈ আছে, আপোনাৰ এটা বেয়া গোন্ধ পালে ৰাস্তাটোৰে গৈ থাকোতে, আপুনি চাবচোন আপোনাৰ হাতটো অট'মেটিক নাকটোলৈ গুচি যায়। কাৰণ আপোনাৰ বডিটোৱে বেয়া এনভাইৰনমেণ্টৰ পৰা নিজক প্ৰটেক্ট কৰিব বিচাৰি থাকে। আৰু ঠিক তেনেকুৱাই হয় আমাৰ কি হয়, ভিতৰত যোনবিলাক আমাৰ চেল আছে, আমাৰ যোনবিলাক বডিত চেল আছে, সেইবিলাকো আমি কি হয়, আমি বেয়া চিন্তা কৰাৰ ফলত, নিগেটিভ চিন্তা কৰাৰ ফলত আমাৰ সেই বডি চেলবিলাক বেয়া হৈ যায়। সেই বডি চেলবিলাকৰ এনভাইৰনমেণ্টটো বেয়া হয়। গতিকে আপুনি আজিৰ পৰা নিগেটিভ চিন্তা কৰিবলৈ বাদ দিয়ক। আপুনি যিমান পাৰে পজিটিভ চিন্তা কৰিবলৈ ল'ব। কাৰণ নিগেটিভ চিন্তা কৰাৰ ফলত আমাৰ ভিতৰৰ এনভাইৰনমেণ্টটো বেয়া হ'বলৈ ধৰে আৰু আমাৰ ভিতৰৰ চেলবিলাক নিজে বেয়া হৈ যায়। সেইকাৰণে আমাৰ কিছুমান বেমাৰ নিজে হয়, অটো ইমিউন ডিজিজ হয় আমাৰ। 4 নম্বৰ যোনটো ফ্ৰেম হৈছে সেইটো ফ্ৰেম হৈছে পাৰচেপশ্যন টু প্ৰজেকশ্যন। পাৰচেপশ্যন টু প্ৰজেকশ্যন মানে হৈছে কোনোবা এজন ব্যক্তিয়ে যদি আপোনাক কৈ দিয়ে যে আপোনাক দেখিবলৈ ধুনীয়া লাগিছে, আপুনি সেইটোতে যদি সুখী হৈ যায়, কিন্তু আৰু তাৰ পিছতে আন এজন ব্যক্তিয়ে যদি আপোনাক কয় যে আপোনাক আজি দেখিবলৈ বেয়া লাগিছে,
তেতিয়া আপুনি কি হ'ব প্ৰথমজন ব্যক্তিয়ে কোৱাৰ ফলত আপুনি সুখী হ'ব আৰু পিছৰজন ব্যক্তিয়ে কোৱাৰ ফলত আপুনি কি হ'ব দুখী হ'ব এই সুখ আৰু বা ধুনীয়া আপোনাক যদি প্ৰথমজনে কয় যে আপুনি ধুনীয়া বা পিছৰজনে কয় বা বেয়া কিন্তু আপুনি ধুনীয়াও নহয় বা আপুনি বেয়াও নহয় সেইটো হৈছে সেই ব্যক্তিজনৰ কোৱাৰ ব্যক্তিজনৰ দেখা তেওঁৰ নিজৰ এটা কি হয় নিজা ছবিহে তেওঁ ধুনীয়া বা বেয়াটো কেনেকৈ তেওঁ পাৰসেপচন কৰিছে সেইটোহে আপোনাৰ ওপৰত প্ৰজেকচন কৰিছে মানে তেওঁৰ ধুনীয়াৰ যোনটো সংজ্ঞা বা বেয়াৰ যোনটো সংজ্ঞা সেইটো তেওঁৰহে আপুনি সেইটো নহয় আপুনি তেওঁ ক'লে বুলি ধুনীয়া বা ক'লে বুলি বেয়া তেওঁ ক'লে সুখী তেওঁ ক'লে দুখী সেইটোত যদি চলি থাকে আপোনাৰ জীৱনৰ সুখ দুখ বিলাক আনৰ ওপৰত দি থোৱা নিচিনা হ'ব গতিকে আমি কি কৰো আনে কোৱা সৰু কথা এটাকে লৈ ই আমাক এইটো কিয় ক'লে সেইটোকে লৈ গোটেই জীৱনটো কটাই দিওঁ সেইটোকে লাগি লাগি আমি সেই মানুহজনৰ লগত বেয়া হৈ বা সেইজনৰ প্ৰতি বেয়া ভাৱ লৈ গোটেই জীৱনটো আমি কটাই দিওঁ কিন্তু আচলতে সেইটো নহয় পাৰসেপচনটো মানে হৈছে তেওঁৰ পাৰ্সনেল যোনটো এক্সেপচন ৰিসেপচন পাৰ্সনেল যোনটো ৰিসেপচন মানে তেওঁৰ সেইটোহে তেওঁৰ দৃষ্টিত ধুনীয়াটো কি সেইটোহে তেওঁ কোৱা মানে এইটো ৰিয়েল নহয় কেতিয়াও সেইটো ৰিয়েলিটি নহয় মানে আনে যদি আপোনাক কোনোবাই বেয়া বুলি কৈ দিয়ে তেতিয়াহ'লে আপুনি বেয়া নহয় তেওঁৰ চকুতহে আপুনি বেয়া আপুনি ভালেই গতিকে আপুনি আনক আপোনাক তেনেকে ক'বলে কেতিয়াও অথৰিটিটো নিদিব আনৰ পাৰসেপচনটো লৈ কেতিয়াও সুখ বা কেতিয়াও দুখত নপৰিব গতিকে এই যোনটো ফ্ৰেম এই ফ্ৰেমটো যদি আপুনি বুজি পায় তেতিয়া আপুনি বহুত কথাতে আনে কোৱা বহুত কথাত আপোনাৰ যেতিয়া দুখ লাগে সেই দুখটোই নাইকিয়া হৈ যাব কাৰণ সেইটো তেওঁ যদি কয় কিবা এটা আপোনাক সেইটোৱে ৰিয়েলিটি কেতিয়াও নহয় গতিকে এইটো ফ্ৰেম আপুনি আপোনাৰ লগত ব্যৱহাৰ কৰিবলৈ লওক চাব আপোনাৰ জীৱনটোত কোনোবাই কিবা ক'লেও আপোনাৰ গাত নলগাই হ'ব তেতিয়া আৰু 5 নম্বৰ ফ্ৰেমটো হৈছে ৰেসপন্সিবিলিটি মানে হৈছে আপুনি সেইটো ফ্ৰেমত দুটা বস্তু থাকে এটা হৈছে একসেপ্টেন্স আৰু হৈছে একচন মানে ধৰি লওক আপুনি যদি শকত বা আপুনি ক্ষীণ বা চাপৰ আপুনি ওখ সেইটোক লৈ আপুনি কি হ'ব একসেপ্ট কৰক যে হয় মই শকত সেইটোকে লৈ দুখ কৰি নাথাকিব যে মই শকত কাৰণে মই একো কৰিব নোৱাৰিম জীৱনটোত মই ওখ কাৰণে একো কৰিব নোৱাৰিম মই চাপৰ কাৰণে একো কৰিব নোৱাৰিম সেইটো একসেপ্ট কৰিবলৈ লওক আৰু একসেপ্ট কৰি তাৰ ওপৰত একচন লওক যে মই শকত মই কি কৰিলে ক্ষীণাব পাৰিম আৰু মই চাপৰ কিন্তু চাপৰটো এটা এজতহে আপুনি ওখ হ'ব পাৰিব এজলৈকে তাৰপিছত আৰু নোৱাৰে গতিকে আপুনি যদি শকত তেতিয়া আপুনি ক্ষীণ হ'ব পাৰিব যদি ক্ষীণ তেতিয়া শকতো হ'ব পাৰিব গতিকে আপুনি সেইটো একসেপ্ট কৰি জীৱনটোত আগবাঢ়িবলৈ চেষ্টা কৰক ধৰি লওক সৰু ল'ৰা ছোৱালীয়ে যেতিয়া উৎপাত কৰে বা ঘৰখনত কোনোবা সৰু ল'ৰাটোৱে যেতিয়া কিবা এটা পেলাই দি ভাঙে তেতিয়া আমি সেইটোতে কেতিয়াও বেছিকে খং কৰি তাক গালি পাৰি আমি সেইটো কৰিবলৈ যাব নালাগে কেতিয়াও আমি সেইটো যদি পাৰো একসেপ্ট কৰিব লাগে আৰু একসেপ্ট কৰি তাৰ ওপৰত আমি একচনহে ল'ব লাগে যে নেক্সট টাইম যাতে সি তেনেকুৱা কাম নকৰে তাক ভালকে বুজাই দিব লাগে আমি কি কৰিলে সি বুজি পাব বস্তুটো আমি সেই বস্তুটোহে কৰিব লাগে গতিকে সেইটোকে কয় ৰেসপন্সিবিলিটি গতিকে এই 5টা ফ্ৰেম আপুনি আপোনাৰ জীৱনত ঘটা প্ৰত্যেকটো ঘটনাত কেনেকে ব্যৱহাৰ কৰে এবাৰ চাবচোন ধৰি লওক ৰাতিপুৱাই ওলাই যাওঁতে যদি গাড়ীখনৰ পেচ ওলালে তেতিয়া যদি আপুনি সেইটোকে কাৰোবাক গালি পাৰি থাকে তেতিয়া আপোনাৰ গোটেই দিনটোৱে বেয়া হৈ যাব তাকে নকৰি যদি আপুনি সেইটো একসেপ্ট কৰে মানি লয় তেতিয়া আপুনি চাবচোন আপোনাৰ দিনটোৱে ভাল হৈ যাব গতিকে আপুনি এই 5টা ফ্ৰেম আপুনি আজিৰ পৰা আপোনাৰ লগত ঘটনা প্ৰত্যেকটো ঘটনাত কোনটো ফ্ৰেমত আপুনি আগবাঢ়িব সেইটো নিৰীক্ষণ কৰক আৰু চাব য'ত কৰিব নালাগে তাত যদি আপুনি কৰি আছে যে কাৰোবাক দোষ দি আছে সেইটো হৈছে ফাৰ্ষ্ট ফ্ৰেমটো সেইটো তেতিয়া নকৰিব সেইটো আপুনি কি কৰিব পাৰিব 5 নম্বৰ ফ্ৰেমটোত ব্যৱহাৰ কৰিব পাৰিব ৰেসপন্সিবিলিটি এইটো মই একসেপ্ট কৰো আৰু তাৰ ওপৰত একচন লৈ আগবাঢ়ি যাওঁ ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে যদি ভাল লাগিছে কমেন্ট কৰিব শ্বেয়াৰ কৰিব